নমস্কাৰ দৰমহা সম্পৰ্কীয় দুটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছেহি নটিফিকেশ্যন দুখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰথমখন এক WT মেছেজ হয় যোনটো 17 মাৰ্চ তাৰিখে প্ৰতিখন জিলাৰে ট্ৰেজাৰী অফিচাৰ্ছ সকললৈ আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে যেহেতু মাৰ্চ এণ্ডিং চলি আছে আৰু এই মাৰ্চ এণ্ডিঙত হেভি বিলৰ বুজা ষ্টেট ট্ৰেজাৰীবিলাকে যাতে ল'বলগীয়া নহয় সেই গতিকে বিল সাবমিশনৰ লাষ্ট ডেট স্যালাৰি বিলে হওক বা পেনশন বা পেনশনাৰী বেনিফিটছে হওক তাৰ লাষ্ট ডেট থিৰাং কৰা হৈছে ফিক্স কৰা হৈছে 21 মাৰ্চ 2025 অৰ্থাৎ 21 মাৰ্চ 2025 ভিতৰত যি বিল ট্ৰেজাৰী অফিচত জমা দিবলগীয়া কাম আছে বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ দৰমহা সংক্ৰান্তীয় বিলে হওক বা পেনশন সংক্ৰান্তীয় বিলে হওক সেই বিলসমূহ 21 মাৰ্চ 2025 ভিতৰত জমা দিব লাগিব আৰু তাৰ এই 21 মাৰ্চ ডেটটিক ডেডলাইন হিচাপে ষ্ট্ৰিক্টলি যাতে ট্ৰেজাৰী অফিচাৰসকলে পালন কৰে মানি চলে সেইটো নিশ্চিত কৰিব দিছে গতিকে আমাৰ বিলসমূহ আমি 21 মাৰ্চৰ ভিতৰত আমি জমা দিব লাগিব আৰু সেই গতিকে আশা কৰা হৈছে যে ঈদৰ আগত যাতে আমি সম্ভৱ হয় আমি মাৰ্চ মাহৰ দৰমহাও পাম বহু শিক্ষক কৰ্মচাৰী এতিয়ালৈকে ফেব্ৰুৱাৰী মাহৰ দৰমহাও পোৱা নাই সেই দৰমহা আজি বা কাইলৈৰ ভিতৰত আমালৈ মুকলি হ'ব আৰু তাৰ পাছত আমি মাৰ্চ মাহৰ দৰমহাও অতি সোনকালে পাব গৈ আছোঁ ইয়াৰ লগতে এক গভৰ্ণৰ নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনখন স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ আণ্ডাৰত যিসকল নিউ এপইণ্টেড টিচাৰ্ছ আছে তেওঁলোকৰ কাৰণে যে তেওঁলোকক যিহেতু বহু সংখ্যক শিক্ষক একেলগে নিয়মীয়াকৰণ হৈছিলে গতিকে তেওঁলোকক প্ৰথমতে প্ৰভিজনেল স্যালাৰি 6 মাহৰ কাৰণে মুকলি কৰি দিয়াৰ নিৰ্দেশনা প্ৰকাশ পাইছিলে ফাৰ্ষ্ট পিৰিয়ড অফ 6 মান্থ আৰু সেই নিৰ্দেশনাটি এক্সটেণ্ড কৰা হৈছে আনাডাৰ 3 মান্থছ পিৰিয়ডৰ কাৰণে অন্য 3 মাহ অৰ্থাৎ সৰ্বমুঠ 9 মাহ তেওঁলোকে প্ৰভিজনেল স্যালাৰি পাব এই ব্যৱস্থা কৰিবৰ কাৰণে ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশনা দিয়া হৈছে